নগাঁও জিলাত প্ৰৱেশ সহ অবৈধ বেদখলকাৰী গাড়ীয়ে নগাঁও অভিমুখে বয়বস্তুলৈ ৰাওনা সন্দেহজনক নাগৰিকৰ কলিয়াবৰৰ ৰাজপথত দেখা গৈছে ঘৰুৱা সা সামগ্ৰী আৰু মানুহ বুজাই কৰি নিয়া বাহনৰ শাৰী। এয়া উচ্চদিত লোকে ব্যৱহাৰ কৰা বাহন বুলি সন্দেহ কৰিছে ৰাইজে সন্দেহ কৰিছে এওঁলোক উৰিয়াম ঘাটৰ উচ্চদিত লোক। সচেতন মুখত প্ৰশ্ন উঠিছে কলিয়াবৰৰ মাজেৰে সকল কলৈ গৈ আছে। পুনৰ আন এক স্থানত আৰম্ভ হ'ব নেকি নতুনকৈ বেদখল। সন্দেহজনক লোকসকল ৰাষ্ট্ৰীয় ঘাইপথেৰে নগাঁও জিলাত প্ৰৱেশ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে। চাওক, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি তাহানিৰ পৰাই এই কথাবিলাক কৈ আহিছোঁ যে অসমত লাখে লাখে বিদেশী আছে, যে অসম এখন চৰণীয়া পথাৰৰ দৰে, যে যাৰ যেতিয়া মন গৈছে কোনোবা নদীয়েদি পাৰ হৈ আহিছে, কোনোবাই ফেঞ্চিং বগাই পাৰ হৈ আহিছে, তেনেধৰণে বহুতো বিদেশীয়ে অসমত তেওঁলোকে বাস কৰি আছে। গতিকে যি এই বৰ্তমানৰ চৰকাৰখনে যি উচ্ছেদৰ সিদ্ধান্ত লৈছে বা উচ্ছেদ কৰিছে বা বিদেশী চিনাক্ত কৰিছে, ইয়াক আমি আগৰ পৰাই এই কথা বতৰাবিলাক কৈ আহিছোঁ যে উচ্ছেদ কৰিব লাগে। আৰু য'ৰ বিদেশী হিচাপে যদি চিনাক্ত হয়, ধৰক যদি বাংলাদেশৰ বিদেশী হিচাপে চিনাক্ত হয় তেনেহ'লে তেওঁলোকক বাংলাদেশলৈ পঠাই দিব লাগে। য'ৰ পৰা আহিছে তেওঁলোকক তালৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আপোনালোকে চাওক, শেহতীয়াভাৱে যেতিয়া ভাৰতীয় নাগৰিকসকল আমেৰিকাত তেওঁলোকক যেতিয়া বিদেশী হিচাপে ঘোষণা কৰিছিল, তেওঁলোকক কেনেধৰণে পঠাই দিছিলে ভাৰতীয় নাগৰিকসকল, সেয়া আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাইছিলোঁ বা দেখা পাইছিলোঁ। গতিকে আমিও অসমত যিসকল বিদেশী আছে, সেয়া য'ৰে বিদেশী নহওক তেওঁলোকক উচ্ছেদ কৰাৰ লগে লগে তেওঁলোকক য'ৰ পৰা আহিছে অসমৰ পৰা পঠাই দিবৰ কাৰণে আমি ইয়াক দাবী কৰি আহিছোঁ। গতিকে চাওক, শেহতীয়াভাৱে উৰিয়াম ঘাটত যি জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে, তাৰপিছতে গাড়ীয়ে তেওঁলোকৰ যি উৰিয়াম ঘাটত থকা সেইসকল বিদেশী তেওঁলোকে আচলতে নগাঁও দিশে অহা বা কলিয়াবৰৰ মাজেদি পাৰ হৈ যোৱা আমি দেখা পাইছোঁ। গতিকে এইসকল ক'লৈ যাব, ক'ত থাকিব, আমাৰ এটা ডাঙৰ প্ৰশ্ন হৈছে। আৰু আমাৰ কলিয়াবৰৰ ৰাইজ, নগাঁৱৰ ৰাইজ শংকাত ভুগিছে যে এইসকল আহি ক'ত বহিব। গতিকে আমি কলিয়াবৰ প্ৰশাসন, নগাঁও প্ৰশাসনক আমি আহ্বান জনাইছোঁ যাতে এইসকল যিসকল উৰিয়াম ঘাটৰ পৰা উঠি আহিছে প্ৰশাসনৰ জাননীৰ পিছতে, তেওঁলোক যাতে কোনো কাৰণত আহি নগাঁৱৰ কোনো অঞ্চলত তেওঁলোক বহিব নোৱাৰে বা চৰে চাপৰিয়ে থাকিব নোৱাৰে, ইয়াৰ ওপৰত ব্যৱস্থা লওক। নহ'লে কথাটো একেটাই, আচলতে আপোনালোকে তাৰপৰা উঠাই দিলে, আকৌ আহি কোনোবা এটা অঞ্চলত থাকিলে, আকৌ তেনেকৈ 10-12 বছৰ গ'ল, আকৌ তেওঁলোকে তাৰপিছত আকৌ ইয়াৰ পৰা উঠাই দিলে, আকৌ গৈ তেনেকৈ অসমখনতে থাকিলে। আচলতে এই কথা বতৰাবিলাকে অসমৰ বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিক দিশটোত হওক, অসমৰ জনগাঁথনিত হওক, বিভিন্ন ধৰণে ক্ষতি কৰি আহিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে উৰিয়াম ঘাটৰ পৰা যিসকল বৰ্তমান উঠি আহিছে, যে আপোনালোকে সংবাদ মাধ্যমে ফুটেজ লৈছে বা আমাৰো দৃষ্টিগোচৰ হৈছে, তেওঁলোক কলিয়াবৰৰ মাজেৰে কোন দিশলৈ গৈছে বা কলিয়াবৰৰ কোনোবা স্থানতে তেওঁলোকে মানে থাকিব নেকি, তেওঁলোকে ইয়াতে বাসস্থান বনাব নেকি। গতিকে সেই কথা বতৰাবিলাক এতিয়া কলিয়াবৰ ৰাইজৰ মাজত শংকা হৈছে। গতিকে ইয়াক কলিয়াবৰ প্ৰশাসন, নগাঁও প্ৰশাসনক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ, ইয়াৰ ওপৰত সঠিক